হে দোস্ত এইটো হৈছে আইফোন 17 এইবাৰ ওলোৱা আৰু এইটো কিভাবে দিম মানে আপোনাক দিম জাস্ট তিনটা কাম কৰিব লাগে এক নম্বৰ ফোনটো উলিয়াওক আৰু তাতে প্লে ষ্টৰত গৈ সাৰ্চ কৰক OKPE OKPay আৰু ডাউনলোড কৰক এপটো কৰিলে ডাউনলোড এতিয়া ধুনীয়াকৈ আপোনাৰ ফোন নাম্বাৰ দি সাইন ইন কৰক জানে OKPay কি হয় আমি কম দামত ৰিচাৰ্জ দিওঁ যে যদি আপোনালোকে 300 টকা ভৰাব লাগে আমাক 295 টকা দিলে হৈ যায় কেশবেক দিওঁ মানে এতিয়া ডাউনলোড কৰা হোৱাৰ পিছত আপোনালোকে এই ৰিলটো আপোনাৰ বন্ধু 3 জনলৈকে শ্বেয়াৰ কৰি দিয়ক সিহঁতকো ডাউনলোড কৰিব দিয়ক আপোনাৰ ৰেফাৰেল কোডৰ দ্বাৰাই আপুনি বোনাছটো পাবই আৰু এই ষ্টেপটো ইম্পৰ্টেণ্ট হয় এই ফোনটো জিকাৰ কাৰণে আৰু 3 নম্বৰ ষ্টেপ এই ভিডিঅ'ৰ তলত এটা কমেন্ট কৰক আপোনাৰ যেটো নাম OKPay আছে সেই নামটোৰ দ্বাৰাই তো গম পাইছে যোৱা বছৰ আমি পালসাৰ বাইক দিছিলো আমাৰ টিহু সাইডৰ মানুহ এজনে পাইছিল তাৰে আগৰ বছৰ আইফোন দিছিলো সেইটোও পাইছিল পাহৰি গলো আৰু এইবাৰ জানুৱাৰীৰ প্ৰথম উইকত আপুনি এইটো পাব আৰু গম পাইছে নে OKPay আজিকালি ডাইৰেক্ট গুগল পে ফোন পে পৰা ৰিচাৰ্জ কৰিব পাৰি মানে তাত পইচা ভৰাব নালাগে আৰু ভৰালেও ভৰাব পাৰে নভৰালেও টেনচন নাই আৰু লগতে আইফোনতো অতি শীঘ্ৰে আমাৰ এপটো আহি আছে 1 মাহ 2 মাহৰ ভিতৰত সবখিনি কাম হৈ গৈছে তো এতিয়াই ৰিচাৰ্জ কৰক কেশবেক পাওক আৰু আইফোনো পাওক সবখিনি দি আছো OKPay মাষ্ট এপ ডাউনলোড কৰক তো দোস্ত আমাৰ ভাইটি ৰিজুৱানে এটা অদ্ভুত কাম কৰি গুগলত বৰ্তমান তাৰ নাম আহি গৈছে চাব পাৰে আপোনালোকে গুগলত মাৰিলে আহিব মানে 100টা ইউটিউবাৰৰ হি মানে অটোগ্ৰাফ লৈছে নিজৰ চলাত আৰু আপুনি যদি কথা গুগলত সাৰ্চ কৰে আহি যাব এনেকে ধুনীয়াকে যে 100 ইউটিউব 100 অটোগ্ৰাফি হু ইজ দা বয় দিস ইজ ৰিজুৱান চেক ইন Assamese actively working on a personal project to collect 100 YouTubers autograph on his chart তো বেস্ট অফ লাক ৰিজুৱান আৰু এনেকে বেলেগ বেলেগ অদ্ভুত কাম কৰি তো আজি আমাৰ ফোনটো পাৰ্টি কা মতলব পাঞ্জল ভাই বাৰ্থডে হেপী বাৰ্থডে ভাই Thank you. আৰু ইয়াৰ কাৰণে এটা গিফ্ট আনিছো যেহেতু ই মানে উপায় নাই আৰু কেপি খাই আৰু কেপি দিছো 1 পেকেট আৰু গ'ল এনেই ঠাণ্ডা বতৰ গাঁৱত আই যদি মাৰ হাতেৰে ছাগলী মাংস নাখাওঁ তেনেহ'লে কেনেকে হ'ব ছাগলী মাংস পিঁয়াজ আলু বিলাহী জলকীয়া ধনিয়া চব ৰেডি আহক আমি ছাগলী মাংস বনাও ছাগলী মাংস তাতে আকৌ খৰিৰ জুত কথাই বেলেগ কেৰাহী গৰম হৈ গৈছে তেল গৰম হৈ গৈছে তাৰপিছত পিঁয়াজ দিছে পিঁয়াজ ভাজি লৈ মাংস দিছে মাংসটো দেখিলেই গম পাই বঢ়িয়া বুলি আৰু মাংসটো ভালকে ভাজি লৈ তাত দিছে আদা নহৰুৰ পেষ্ট দি পেলাই ধুনীয়াকে ভাজি লৈ সোৱাদ অনুসৰি নিমখ দিছে আৰু এইটো কি হালধি এইটো কাৰ্বি আংলঙৰ পিয়ৰ হালধি মানে এই হালধিটো অৰ্ডাৰ কৰিছো দা AB গ্লোবেলৰ ৱেবছাইটৰ পৰা লগতে তেওঁলোকৰ বেলেগ বেলেগ প্ৰডাক্টটো এভেইলেবল আছে হালধিটো পুৰা অৰ্গেনিক পিয়ৰ আৰু ইয়াত কোনো ধৰণৰ কেমিকেল নাই মাংসটো ভাজি লৈ ডাঙৰ ডাঙৰ কটা আলুকেইটা দি পেলাই ধুনীয়াকে ভাজি ল'লে আৰু তাৰপিছত দিলে মছলা মানে জিৰা কাশ্মীৰী মিৰ্চ আৰু মিট মছলা তাৰপিছত দিলে বিলাহী আৰু বিলাহীটো ভালকে ভজাৰ পিছত দি দিলে গৰম পানী মাংসখিনি আধা ঘণ্টা 45 মিনিট মান সময় উতলি থাকিলে আৰু তাৰপিছত মায়ে ক'লে মাংস হৈ গ'ল ইয়েছ আমাৰ মাংস হৈ গ'ল এতিয়া খোৱাহে কথা একদম কালাৰটো দেখা পাই ভাল লাগি গৈছে মাৰ হাতৰ মাংস তাতে আকৌ হে দোস্ত কেৰেলাৰ পৰা আহি 2 দিনমান ৰেষ্ট লৈছিলো ব্লগ চক বনোৱা নাছিলো আৰু ইমান কষ্ট কৰি আহিছো না তো কালিৰ পৰা আৰু ব্লগ আৰম্ভ কৰি দিছো মোৰ ডিম্পুজ ব্লগত আজি এটা পুৱাই ব্লগ দিছো কিবা চকা থকা জোতা পিন্ধা নৰ্মেল ব্লগ এটা এবনৰ্মেল ব্লগবিলাক পিছত বনাম বাৰু তো ডিম্পুজ ব্লগত গৈ পিনে ৰিচেণ্ট ব্লগটো চাওক ভাল পাব মজা পাব নাপাব পাৰে না চাওক হে দোস্ত আপোনালোকে স্কেটিং কৰি পাইছেনে এই যে জোতাত চকা থাকে এনেকে যে হকে যাব পাৰি যদি পোৱা নাই আহক মোৰ লগত কৰিছা মানে মই দেখাত হোৱা নাই ষ্টৰৰ ল'ৰাটো কৰা দেখি পাগল হৈ গৈছো হেলমেট মেইন আৰু মোৰ নতুন বছৰত এইটোৱে প্লেন যে এইটো ভালদৰে শিকিম আৰু জানেনে নতুন বছৰ বুলি ইয়াত বহুকেইটা অফাৰ দি আছে তালৈকে যাব চেষ্টা কৰোঁ বলক ইয়াত 130টাতকৈ বেছি প্ৰডাক্টত দি আছে খ্ৰীষ্টমাছ চেল ঠাণ্ডাৰ দিনৰ জোতা মোজা চুৱেটাৰ ডিছকাউণ্টত দি আছে সেইকাৰণে মানুহ চাওক না চবেই ঠাণ্ডাৰ দিনৰ কাপোৰ ইয়াতে কিনিব আহিছে তো নতুন বছৰত কিবা এটা নতুন কৰক ময়ো এটা প্লেন বনাইছো যে এইযোৰ পুৰা ভালকে শিকি ল'ম আৰু দেখাত নাহক তাৰ কাৰণে কাৰণ ইয়াত চব স্পৰ্টছৰে চব এভেইলেবল মই ক'লোৱে 130টাতকৈও বেছি বস্তু ডিছকাউণ্টত দি আছে 17 ডিচেম্বৰৰ পৰা 25 ডিচেম্বৰলৈকে তো জলদি আহক আৰু এই মকাটো লৈ লওক এতিয়া মই কিনি লৈ আহিছোঁ ভাবিছে নেকি এইটো সহজ বুলি এইটো ইমান সহজ নহয় কিন্তু মই বহুখিনি পাৰিছোঁ প্ৰথম দিনাই তো আহক আপোনালোকক দেখাখন খ্ৰীষ্টমাছ চেল 17ৰ পৰা 25 ডিচেম্বৰলৈকে চব লৈ যাওক ডিছকাউণ্টত গাইজ ৰাছিয়ান ছোৱালীয়ে এখন অসমীয়া বিয়াত অসমীয়া ড্ৰেছ পিন্ধিছে কেনেকুৱা ধুনীয়া লাগিছে এই বিয়াখন গুৱাহাটীতে হৈ আছে কইনাৰ ফ্ৰেণ্ডবোৰ ৰাছিয়ান হয় কেনেকুৱা ধুনীয়া লাগিছে ন এনেকুৱা বিয়া আজিলৈ খোৱা নাই দেই বহুত বেছি এক্সাইটেড হৈ আছো যিহেতু কইনাৰ ফেমিলিৰ বহুত মানুহ ৰাছিয়ান হয়
সেইবাবে ফৰেইনৰ আলহীৰে ভৰি আছে বিয়াখন এনেকুৱা পৰিৱেশবোৰ এনেও ভালেই লাগে যিটো বিয়াৰ ছিজন আৰু বিয়া বুলি ক'লে আটাইতকৈ ইম্পৰ্টেণ্ট বিয়াখনত কি খুৱাইছে এইটো ইয়াৰে মকটেল কাউণ্টাৰ আৰু ষ্টাৰ্টাৰত অসমীয়া লাড়ু পিঠাৰ পৰা আৰম্ভ কৰি কোমল চাউল দৈ চাহ কফি চাউথ ইণ্ডিয়ান ডোচা লগতে ফুচকা চাট লগতে চাইনিজ সকলো এভেইলেবল আছিলে যিহেতু বিয়াখনৰ বহুত আলহী বাহিৰৰ তেওঁলোকৰ কাৰণে আছিলে লেবানিজ ৰাছিয়ান এণ্ড থাই কাউণ্টাৰ এটা য'ত ইমান ইউনিক ভেৰাইটি খানা আছিলে ন ক'বই নালাগে খোৱাহে কথা আৰু এইবোৰ আয়োজন পচিবল হৈছে কেৱল দ্য কেটাৰিং কৰ্ণাৰৰ বাবে অকল এইবোৰে নহয় মেইন কোৰ্চত ছাগলী মাংসৰ পৰা চিকেন ফিছ পোলাও নান পনীৰ সকলো আছিলে আৰু ঠিকছে খালোঁ দিয়ক খানাৰ কোৱালিটিৰ কথা যদি ক'ব যাওঁ একদম টপ নটছ 10 আউট অফ 10 আৰু এইবোৰৰ উপৰিও আছিলে ডেজাৰ্ট কাউণ্টাৰটো ইমান ভেৰাইটি মই আজিলৈকে খাই পোৱা নাই দেই লগতে ইয়াৰ টিমটো পূৰা প্ৰফেচনেল দেখি পেলাই গম পাইছেই এতিয়া আপুনি আপোনাৰ বিয়া বা যিকোনো ভাল ইভেণ্টৰ বাবে কণ্টেক্ট কৰিব পাৰি দ্য কেটাৰিং কৰ্ণাৰক বেষ্ট হয় অলপ নাম্বাৰটো দিয়া আছে কেপশ্যনত ইমান ধুনীয়াকৈ কৰা আয়োজন দেখি মোৰো বিয়া পাতিব মন গৈছে জানেনে কেৱল কইনাজনীহে হাই এভৰিৱান মই কিংকৰ চৌধুৰী আৰু ৱেলকাম টু ৰুম এডিটৰ্ছ আজি মই আপোনালোকক যিটো প্ৰজেক্টত দেখুৱাব লৈ আহিছোঁ সেই প্ৰজেক্টটো দেখি আপোনালোকৰ বহুত বেছি ভাল লাগিব চাই থাকক এইখিনি এৰিয়া হ'ব গৈ আছে মডুলাৰ কিটচেন আৰু এনেকুৱাকৈ যাব এনেকুৱাকৈ আহিব ওপৰতো এনেকুৱাকৈ আহিব আৰু ঠিক এইখিনিতে এখন হ'ব ব্ৰেকফাষ্ট টেবল আৰু এই প্ৰজেক্টটোত আমি ব্যৱহাৰ কৰিবলৈ গৈ আছোঁ গাটানি প্লাইউড আৰু মেক্সিমাম প্ৰজেক্টত আজিকালি আমি মিডিয়াম ৰেঞ্জত বা হাই ৰেঞ্জতে হওক আমি এভাৰেষ্ট এণ্ড গাটানি আমি প্ৰিফাৰ কৰি আছোঁ ইয়াৰে আমি কোৱালিটি বহুত বেছি ভাল পাই আছোঁ আৰু এইটো হ'ব গৈ আছে মাষ্টাৰ বেডৰুম ইয়াতে থাকিব বেডখন এইখিনি থাকিব এটা ৱাৰ্ড্ৰপ ইয়াতে থাকিব এখন পাৰ্টিশ্যন আৰু ইয়াতে থাকিব এটা হিডেন ড'ৰ আৰু এইখিনি এৰিয়া হ'বলৈ গৈ আছে এণ্টাৰটেইনমেণ্ট এৰিয়া আৰু এইফালে যদি আহে আপোনালোকে দেখা পাব এইটো হৈছে বাথৰুম ইয়াতে আমি গ্ৰে কালাৰৰ আমি টাইলছ ইউজ কৰিছোঁ ফুল ৱাল টাইলছ ইউজ কৰিছোঁ আৰু তলতো আমি গ্ৰে কালাৰৰ টাইলছ ইউজ কৰিছোঁ আৰু চিলিং আমি মেক্সিমাম ঠাইত প্লেইন চিলিং ইউজ কৰিছোঁ আৰু য'ত আমি ট্ৰে দিছোঁ তাত আমি কাৰ্ভ ছেভ ইউজ কৰিছোঁ আৰু মেক্সিমাম জেগাত আমি প্ৰফাইল লাইট ইউজ কৰিছোঁ আৰু পেনেল লাইট ইউজ কৰিছোঁ যেনেকুৱাকৈ এই কৰিডৰটোতো আমি প্ৰফাইল লাইটিঙেদি এটা ডিজাইন কৰিছোঁ আৰু শেষত মই এটা কথা কওঁ এই গোটেই প্ৰজেক্টটোত এজ পাৰ আমি 3D বনাইছোঁ আৰু তাৰ হিচাপতে এই গোটেই প্ৰজেক্টটো চলি আছে তো গোটেইখিনি প্ৰজেক্ট এজ পাৰ যেতিয়া ডিজাইন হৈ যায় তেতিয়া আপোনালোকৰ আউটকামটো বহুত ধুনীয়া আহে আৰু আমি যিটো ৰিজাল্ট বা আপোনালোকে যিটো ৰিজাল্ট বিচাৰে সেইটো ৰিজাল্টে পাবলৈ সক্ষম হয় তো আপোনালোকে প্ৰথমতে যিকোনো ঘৰৰ এটা ইণ্টেৰিয়ৰ কৰোঁতে 3D ডিজাইন এটা বনাই ল'ব যাতে আপোনালোকৰ কামখিনি কৰিবলৈ ইজি হয় ভিডিঅ'টো ইমানখিনি চোৱাৰ কাৰণে ধন্যবাদ জয় আই অসম